নমস্কাৰ বঙাবাসী ৰাইজ, সকলোৱে গম পায় আমাৰ অসমত অহা 9 এপ্ৰিল ভোট হ'বলৈ গৈ আছে। কিন্তু আমি বঙাৰ মানুহ দেখিবলৈ পাইছোঁ যে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট তেখেতৰ নাম হ'ল চক্ৰধৰ দাস। তেখেতে ইণ্ডিপেণ্ডেণ্ট থিয় হৈছে, তেখেতৰ চিম্বলটো হ'ল ফুলকবি। কিন্তু তেখেতে প্ৰচাৰ চলাই আছে যে ফুলকবি জিকাৰ পিছত পদম ফুল হৈ যাব। এইটো কি হ'ব পাৰে নেকি? কেতিয়াও হ'ব নোৱাৰে। কিন্তু গতিকে ইয়াতে মানে NDA কেণ্ডিডেট থিয় ইয়াতে হৈছে দীপ্তিময় চৌধুৰী অলৰেডি তেখেতক দিয়া হৈছে। কিন্তু আৰু দেখিবলৈ পাইছোঁ আমি যে ঢেৰ বিজেপিৰ মানে কাৰ্যকৰ্তাই চক্ৰধৰ দাসৰ লগত ঢেৰ কেম্পেইনিং কৰি আছে আৰু চক্ৰধৰ দাসৰ শ্লোগান হ'ল নৰেন্দ্ৰ মোদী জিন্দাবাদ, সেনেকৈ দি আছে। এইটো আমি কনফিউজ বঙাইগাঁৱৰ মানুহ যে মানে ইয়াতে NDA চৰকাৰ থিয় কৰিছে, এইটো আমি গমেই পাইছোঁ, টিকেটো দিছে। কিন্তু বিজেপিৰ ঢেৰ কাৰ্যকৰ্তাই কিয় তেখেতৰ লগত কেম্পেইনিং কৰি আছে, আমি এইটো জানিব বিচাৰিছোঁ। সকলোৱে আপোনালোকে বিবেচনা কৰি ভোটটো দিব যে কাক দিব।